বিলাসীপাৰাৰ চিৰাকুটাত আমচুৰ গণবিক্ষোভ চাৰুৱা বাখৰা সন্তোষপুৰ চিৰাকুটাত চলোৱা উচ্ছেদক অমানৱীয় আখ্যা দিছে আমচুৱে শীঘ্ৰে উচ্ছেদ বন্ধ কৰাৰ লগতে উচ্ছেদিত পুনৰ সংস্থাপন দিয়াৰ দাবী আমচুৰ নেতাকৰ্মীৰ সংবিধান অমান্য কৰি চৰকাৰে সংখ্যালঘু লোকক টাৰ্গেট কৰি লোৱাৰ অভিযোগ আমচুৰ শীঘ্ৰে উচ্ছেদ বন্ধ নকৰিলে জিলাই জিলাই আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ দক্ষিণ চালমাৰ আৰু মানকাছাৰৰ এনেকে মানুহ যাব নোৱাৰে মানে কি তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া দক্ষিণ চালমাৰত যোৱা নাই নেকি দক্ষিণ চালমাৰ DCSP নাথাকে নেকি দক্ষিণ চালমাৰত হিন্দু ভাইসকল নাথাকে নেকি মুখ্যমন্ত্ৰী হিচাপেবিলাক নাটক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদিও অসমৰ ৰাজ্য দক্ষিণ চালমাৰ মানুহক নিৰাপত্তা দিব পৰা নাই তাতে পুলিচ আছে মিলিটাৰী আছে BSF লগাই দিয়ক আৰ্মি লগাই দিয়ক মুখ্যমন্ত্ৰীয়ে এইবিলাক আচলতে নিজৰ মাজত সংঘাত সৃষ্টি এটা কথা মনত ৰাখিব যোন জাতিয়ে যেতিয়াই অস্ত্ৰ লৈছে সেই জাতি কিন্তু আমি দেখিছোঁ ক্ষতিকাৰক হৈছে আৰু কেতিয়াও অস্ত্ৰৰে সমস্যাৰ সমাধান নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবিছে নেকি দক্ষিণ চালমাৰত ডকাইত থাকে না সন্ত্ৰাসবাদী থাকে মানুহ থাকে আজি দক্ষিণ চালমাৰত হিন্দু মুছলমানৰ মছজিদ মন্দিৰ একেলগে আছে আজিও হিন্দু মুছলমান একেলগে বসবাস কৰিছে ধুবুৰীত হিন্দু মুছলমান বসবাস কৰি থকা নাই আমিতো কেতিয়াও কাজিয়া দেখা নাই কাঞ্চিত কেতিয়াবা কাৰোবাৰ লগত ব্যক্তিগত কাজিয়া হ'ব পাৰে এইটো প্ৰশাসনে চম্ভালি লৈছে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক এটা নাটক ৰচনা কৰি মানে অসমীয়া ৰাইজক তেওঁ বহুত অসমীয়াটো দেখাব বিচাৰিছে মই কৈছোঁ যে যিসকল দক্ষিণ চালমাৰত হিন্দু ভাই আছে তেওঁলোকৰ চাকৰিৰ অধিকাৰ কেতিয়া সুৰক্ষিত কৰিব এই হিন্দু আৰু মুছলমান ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী বন্ধ কৰিব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈ যাব নোৱাৰিব এইখন বড়ো অসমৰ স্ৰষ্টাৰ চাওলুং চুকাফাই বড়ো অসমৰ ভেটি গঢ়িছে আৰু এই ভেটিত আমি সকলো হিন্দু মুছলমান খ্ৰীষ্ট জৈন সকলোৱে একত্ৰিতভাৱে থাকি ভাৰতবৰ্ষ অংগৰাজ্য অসমক ভাৰতবৰ্ষৰ দ্বাৰা গৌৰৱ কৰি ৰাখিছোঁ কিন্তু আমচু স্পষ্ট কথা ৰাইজে যদি ৰাজ্য চৰকাৰখনে যদি কিবা পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰক ভূমি লাগে তাত আমচু কোনো কাৰণে বাধা নিদিয়ে কিন্তু অমানৱীয়ভাৱে কৰিছে তাত আমচুৱে বিৰোধ কৰিছে